চাৰি জিলাৰ এই বানাক্ৰান্তসকলে কাৰ ঋণ যদি আছে বা হোম লোন যদি আছে, শিক্ষাৰ যদি ঋণ আছে, তেনেহ'লে তেখেতসকলে সকাহ লাভ কৰিব। 6 মাহ পৰ্যন্ত তেখেতসকলে ঋণ দিব নালাগে বা EMI ভৰিব নালাগে বুলি চৰকাৰৰ তৰফৰ পৰা এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তৰ সেই ডাঙৰ খবৰটো আমি জনোৱাৰ চেষ্টা কৰিম, তথ্য সহকাৰে লৈ আহিম। কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চাৰি জিলাৰ এই বানাক্ৰান্তক উদ্দেশ্যে 6 মাহলৈ ঋণ ৰেহাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বাসিন্দাৰ বাবে বৃহৎ ঘোষণা। উজনি অসমৰ 4 জিলাৰ বানাক্ৰান্তলৈ এই সকাহ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তৰ বাবে ডাঙৰ খবৰ যে ঋণ ৰেহাই ঘোষণা কৰা হৈছে। ঋণ ৰেহাই মূলতঃ পিছুৱাই দিয়া হৈছে, সময়সীমা বৃদ্ধি কৰা হৈছে। এতিয়া EMI পৰিশোধৰ যিসকলৰ একাউণ্ট NPA কৰা হোৱা নাই বা হোৱা নাই, তেখেতসকল কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব। গৃহ ঋণ, কাৰ লোন, শিক্ষাৰ যিসকলৰ ঋণ আছে, তেখেতসকলে 6 মাহৰ বাবে সকাহ লাভ কৰিব। কৃষি আৰু আত্মনিৰ্ভৰ গোটৰ ঋণ থকা সকলৰ বাবে 6 মাহৰ সকাহ। 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব ঋণ ঘূৰাই দিয়াৰ ম্যাদ। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে লোৱা ঋণো 6 মাহৰ বাবে এতিয়া সকাহ কৰা হৈছে বা সকাহ ঘোষণা কৰা হৈছে। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈকে ঋণ ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধি কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনোৱাৰ চেষ্টা কৰিছোঁ। 4 জিলাৰ যি বানাক্ৰান্ত আছে, তেখেতসকলে নিজৰ হেঁপাহৰ সপোনৰ ঘৰখন হেৰুৱাবলগীয়া হৈছে। বানত এতিয়াও ককবকাই আছে, এতিয়াও বানৰ কবলত আছে। বানত বুৰ গৈ আছে শিৱসাগৰ জিলাৰ একাধিক প্ৰান্ত, কেইবাটাও প্ৰান্ত এতিয়া পানীৰ তলত। আশ্ৰয় শিবিৰত দিন ৰাতি কটাবলগীয়া হৈছে এইসকল বানাক্ৰান্ত বা বৰ্ণাঢ্যই। তাৰ মাজতেই বিভিন্ন ধৰণৰ সমস্যা আছে। নিজৰ সপোনৰ হেঁপাহৰ ঘৰখন থানবান হৈ গৈছে চকুৰ সন্মুখতে। পিন্ধিবলৈ এযোৰ ভাল কাপোৰ নাই, সমান্তৰালভাৱে খাবলৈ এটা খাদ্য নাই, কিন্তু সাহায্য প্ৰদান কৰিছে অসম। এতিয়া উঠি পৰি গৈছে। অসমৰ লগতে বহিৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ সুবিধা আহিছে, সাহায্য প্ৰদান কৰিছে, মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে প্ৰত্যেকগৰাকী লোকে। কিন্তু তাৰ মাজতেই বিশেষকৈ চৰ্চাৰ বিষয় হৈছিল যে একাংশ লোকে যিহেতু নিজৰ সপোনৰ ঘৰখন বা হেঁপাহৰ গাড়ীখন EMIত বা ঋণ লৈ ক্ৰয় কৰিছিল, নিৰ্মাণ কৰিছিল। কিন্তু এতিয়া এই বানে যেতিয়া চব ধ্বংস কৰি পেলালে, সেই মুহূৰ্ততে এতিয়া চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 মাহ পৰ্যন্ত ৰেহাই দিয়া হৈছে। 6 মাহ পৰ্যন্ত EMI পৰিশোধ কৰিব নালাগে। যেতিয়ালৈকে সকাহ লাভ নকৰে, অৰ্থাৎ যেতিয়ালৈকে নিজৰ ঘৰখন পুনৰবাৰ ঠন ধৰি নুঠে, যেতিয়ালৈকে পুনৰ অৰ্থনৈতিকভাৱে সেই পৰিয়ালটো সবল নহয়, তেতিয়ালৈকে তেখেতসকলে এনেদৰে ঋণ পৰিশোধ কৰিব নালাগে বুলি এক প্ৰকাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ ঋণ, কাৰ লোন, শিক্ষাৰ ঋণ থকা বা কৃষি আৰু আত্মনিৰ্ভৰ গোটৰ ঋণ থকা মহিলাৰ বাবেও এই 6 মাহৰ সকাহ প্ৰদান কৰা হৈছে। আৰু 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব এতিয়া ঋণ ঘূৰাই দিয়াৰ ম্যাদ। 2 বছৰ পৰ্যন্ত সকাহ প্ৰদান কৰিব বুলি এতিয়া উল্লেখ কৰিছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 জিলাৰ এই বানাক্ৰান্তক উদ্দেশ্যে দৰাচলতে কি ঘোষণা কৰিছে, মন্তব্য আমাৰ সৈতে আহি পৰিছে। আমি সেই মন্তব্য শুনাব বিচাৰিম। প্ৰথমতে আমি আহিব খুজিছোঁ যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে, তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণেহে। এতিয়া মই প্ৰথম আহিব খুজিছোঁ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ, তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছোঁ আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ।
আকৌ এবাৰ কৈছো এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব তাৰ মানে ইনষ্টলমেন্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যেটো ইনষ্টলমেন্ট দিব হি কমি যাব কাৰণ লোন ঘূৰাই দিয়াৰ যেটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম 6 মাহ moratorium and tenure of payment can be extended to a maximum period of 1 year অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ tenure বঢ়াই দিম আৰু 6 মাহ moratorium আৰু moratorium কেতিয়াৰ পৰা এফেক্ট হ'ব 19 জুলাই 2026 অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা এইটো হল হাউচিং লোন এডুকেশ্যন লোন আৰু কাৰ লোন এইবাৰ আমি আহিছো কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত এই দুই শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছো অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে ইনষ্টলমেন্টবোৰ দিব নালাগে 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যেটো টেনিউৰ আছিল 7 বছৰৰ লোন আছিল 10 বছৰৰ লোন আছিল তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰি তাৰ ফলত কি লাভ হ'ব আপোনালোকৰ ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰিব সো ক্ৰপছ লোন কৃষি লোন আৰু সেলফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ ই এটা আমি হকাহ দিব পাৰিছো ফিচাৰী পল্ট্ৰি পিগাৰী আৰু ডায়েৰী এই ক্ষেত্ৰতো একেই কৃষি ঋণ আৰু সেলফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই 6 মাহৰ বাবে মৰেটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা এবছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি যাতে ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে মাইক্ৰো স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী অৰ্থাৎ এমএসএমই বুলি আমি কওঁ ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰেটৰিয়াম থাকিব আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন সেই কাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছো অৰ্থাৎ 6 মাহ ঘূৰাই দিব নালাগে লোন ইনষ্টলমেন্ট ইন্টাৰেষ্ট প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয় আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে